মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ পৰিৱেশ বিষয়ৰ যিখন সম্ভাৱ্য প্ৰশ্নকাকত এই প্ৰশ্নকাকতখন আলোচনা কৰিম। তোমালোকক ধুনীয়াকৈ বুজাই দিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। প্ৰথমে 1 নম্বৰ চমু উত্তৰ দিয়া। ক নম্বৰ কোনটো প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে? ইয়াৰ উত্তৰ কি হ'ব? বেংক। তাৰপিছত খ নম্বৰ ভাৰতৰ এখন পৰ্বতৰ নাম লিখা। ইয়াৰ উত্তৰ কি হ'ব? বিন্ধ্যা পৰ্বত, সাতপুৰা পৰ্বত, আৰাৱলী পৰ্বত। তোমালোকে যিকোনো এখন পৰ্বতৰ নাম লিখিলেই হ'ল। তাৰপিছত গ নম্বৰ বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন? তোমালোকে লিখিবা যে বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন? 8খন। তাৰপিছত ঘ নম্বৰ সমাজৰ শান্তি শৃংখলা ৰক্ষা কৰা কামত কাক নিয়োজিত কৰা হয়? তোমালোকে লিখিবা যে আৰক্ষী বা পুলিচক নিয়োজিত কৰা হয়। তাৰপিছত গ নম্বৰ কাগজ কিহেৰে তৈয়াৰ কৰা হয়? কাগজ কিহেৰে তৈয়াৰ কৰা হয় মানে বাৰে কাগজ তৈয়াৰ কৰা হয়। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ চেনী উদ্যোগত প্ৰধান কেঁচামাল হ'ল ডেক। কি হ'ব ইয়াত? চেনী। মানে ইয়াৰ উত্তৰ কি হ'ব? যে কুঁহিয়াৰ। কুঁহিয়াৰৰ পৰা আমি কি চেনী বনাওঁ। ইয়াত উত্তৰটো ভুলকৈ দি আছে, তোমালোকে শুদ্ধ কৰি লিখিবা। তাৰপিছত খ নম্বৰ কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি ডেক সাৰ ব্যৱহাৰ কৰিব লাগে। তোমালোকে লিখিবা যে কৃষি কাৰ্যত মানে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। ৰাসায়নিক সাৰ কোনবিলাক? মানে যিবিলাক সাৰ আমি বজাৰৰ পৰা কিনি আনো, ইউৰিয়া, পটাছ, এইবিলাক হৈছে কি ৰাসায়নিক সাৰ। আৰু জৈৱিক সাৰ কোনবিলাক? মানে গোবৰ, তাৰপিছত পচন সাৰ, এইবিলাক হৈছে কি মানে জৈৱিক সাৰ। তাৰপিছত গ নম্বৰ ইন্ধন জ্বলালে বায়ুমণ্ডলত ডেক গেছৰ পৰিমাণ বাঢ়ি যায়। তোমালোকে লিখিবা যে ইন্ধন জ্বলালে বায়ুমণ্ডলত মানে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়। তাৰপিছত ঘ নম্বৰ গাঁওসমূহত থকা শাসন ব্যৱস্থাটোক ডেক শাসন ব্যৱস্থা বোলে। কি বোলে এইটো? পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে। তাৰপিছত গ নম্বৰ বৰ্তমান ভাৰতত ডেকখন ৰাজ্য আছে। তোমালোকে লিখিবা যে বৰ্তমান ভাৰতত 28খন ৰাজ্য আছে। তাৰপিছত 3 নম্বৰ উত্তৰ লিখা। ক নম্বৰ ভাৰতৰ 2খন প্ৰধান নদীৰ নাম। তোমালোকে লিখিবা যে গংগা, যমুনা, ব্ৰহ্মপুত্ৰ। তোমালোকে যিকোনো 2খন লিখিলেই হ'ল। তাৰপিছত খ নম্বৰ যিকোনো 2টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম। তোমালোকে লিখিবা যে বিদ্যালয়, তাৰপিছত চিকিৎসালয়, গাঁও পঞ্চায়ত, এইবিলাক হৈছে কি অনুষ্ঠান প্ৰতিষ্ঠান। তাৰপিছত গ নম্বৰ ভাৰতৰ চাৰিসীমাত থকা 2খন ৰাষ্ট্ৰ বা দেশৰ নাম। ভাৰতৰ চাৰিসীমাত কি কি দেশ আছে? ভূটান আৰু বাংলাদেশ। তাৰপিছত ঘ নম্বৰ কেঁচামাল বুলিলে কি বুজা? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰকে কেঁচামাল বোলে। তাৰপিছত গ নম্বৰ ভাৰতৰ 2টা বৃহৎ উদ্যোগৰ নাম লিখা। ইয়াৰ উত্তৰ কি হ'ব? লো-তীখা উদ্যোগ আৰু হৈছে কপাহী বস্ত্ৰ উদ্যোগ। এইবিলাক হৈছে ভাৰতৰ ডাঙৰ উদ্যোগ। প্ৰথম 6 নম্বৰ বায়ু প্ৰদূষণৰ 2টা কাৰণ লিখা। তোমালোকে লিখিবা 1 নম্বৰ কল কাৰখানা আৰু গাড়ী মটৰৰ ধোঁৱা আৰু 2 নম্বৰ গেলা পচা বস্তু। তাৰপিছত দ্বিতীয় 6 নম্বৰ উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়োজন? তোমালোকে লিখিবা যে উদ্যোগ লৈ কেঁচামাল আনিবলৈ আৰু উদ্যোগত উৎপাদিত বস্তুবোৰ বজাৰলৈ নিবলৈ উন্নত যাতায়াত ব্যৱস্থা লাগে। তাৰপিছত জ নম্বৰ মাটিৰ প্ৰদূষণ ৰোধ কৰিব পৰা 2টা উপায় লিখা। তোমালোকে লিখিবা যে 1 নম্বৰ ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰি আৰু 2 নম্বৰ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰি।
তাৰপিছত 6 নম্বৰ গাঁও পঞ্চায়তৰ যিকোনো দুটা কাৰ্য লিখা। তোমালোকে লিখিবা 1 নম্বৰ ৰাস্তা ঘাট মেৰামতি কৰা আৰু 2 নম্বৰ গাঁৱত খোৱা পানীৰ যোগান ধৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ কাম কৰা। তোমালোকে গাঁও পঞ্চায়ত বুজি পোৱা, আমাৰ যে পঞ্চায়ত আছে এইখনে হৈছে কি গাঁও পঞ্চায়ত। 9 নম্বৰ ভাৰতৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম লিখা। ইয়াৰ উত্তৰ কি হ'ব? দিল্লী আৰু লাডাখ। তাৰপিছত 4 নম্বৰ তলৰ ৰাজ্যসমূহৰ ৰাজধানীৰ নাম লিখা। ছিকিমৰ ৰাজধানী হৈছে কি গেংটক, তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই, অসমৰ ৰাজধানী কি গুৱাহাটী নহয় দিছপুৰ, হাৰিয়ানাৰ ৰাজধানী হৈছে কি চণ্ডীগড়, মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে কি মুম্বাই। তাৰপিছত 5 নম্বৰ সঠিককৈ মিলাই লিখা। তেল শোধনাগাৰ ক'ত আছে? নুমলীগড়ত তেল শোধনাগাৰ আছে। তাৰপিছত 6 নম্বৰ গেছ প্লাণ্ট ক'ত আছে? কঁঠালগুৰি। তাৰপিছত সাৰ উদ্যোগ ক'ত আছে? নামৰূপত সাৰ উদ্যোগ আছে। 6 নম্বৰ মৰাপাট উদ্যোগ ক'ত আছে? শিলঘাটত মৰাপাট উদ্যোগ আছে। শিলঘাটখন ক'ত? নগাঁও জিলাত। তাৰপিছত 9 নম্বৰ পাট মুগা পাট মুগা ক'ত বনোৱা হয়? শুৱালকুছিত। তাৰপিছত 6 নম্বৰ ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম লিখা। তোমালোকে লিখিবা যে ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম হ'ল 1 নম্বৰ পথ পৰিবহণ ৰাস্তা, 2 নম্বৰ ৰেল পৰিবহণ, 3 নম্বৰ জল পৰিবহণ। তোমালোকে জল পৰিবহণ বুজি পোৱা যে নদীত যে নাও জাহাজ এইবোৰ চলে, এইটো হৈছে কি জল পৰিবহণ। তাৰপিছত 4 নম্বৰ আকাশী পথ পৰিবহণ এৰোপ্লেন, তাৰপিছত হেলিকপ্টাৰ, এইবিলাকেৰে যে এঠাইৰ পৰা আন ঠাইলৈ যাওঁ, এইটো হৈছে কি আকাশী পথ পৰিবহণ। আৰু 5 নম্বৰ হৈছে কি ৰছী পৰিবহণ। 7 নম্বৰ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ মাজত পাৰ্থক্য লিখা। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে চৰকাৰী চিকিৎসালয়সমূহ চৰকাৰে চলায়, কিন্তু ব্যক্তিগত চিকিৎসালয় কেইজনমান ব্যক্তিয়ে চলায়। তাৰপিছত 2 নম্বৰ চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা কৰা হয়, আনহাতে ব্যক্তিগত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা নহয়। যিবিলাক নাৰ্ছিং হোম এইবিলাক হৈছে কি ব্যক্তিগত চিকিৎসালয়। তাৰপিছত 8 নম্বৰ উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে উদ্যোগ গঢ়ি উঠিবলৈ তলত দিয়া কাৰকসমূহৰ প্ৰয়োজন। 1 নম্বৰ কি বজাৰ, উদ্যোগ এটা গঢ়ি উঠাৰ কাৰণে আমাক কি লাগিব? এখন বজাৰ লাগিব। তাৰপিছত কেঁচামাল, পৰিবহণ ব্যৱস্থা, ভূমি হৈছে কি মাটি। তাৰপিছত মূলধন উদ্যোগ এটা গঢ়ি তোলাৰ বাবে আমাক কি লাগিব? মূলধন বা টকা লাগিব। তাৰপিছত শক্তি বা বিদ্যুৎ, যন্ত্ৰপাতি আৰু শ্ৰমিক। নাইবা পৰিৱেশ প্ৰদূষণ কি বুজা? বায়ু প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে কিছুমান অলাগতিয়াল বস্তুৰে বায়ু, পানী আৰু মাটি দূষিত হোৱাকে পৰিৱেশ প্ৰদূষণ বোলে। বায়ু, পানী আৰু মাটি যেতিয়া দূষিত হয়, যেতিয়া প্ৰদূষিত হয়, সেইটোৱে হৈছে পৰিৱেশ প্ৰদূষণ। বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায় হ'ল কি? 1 নম্বৰ গছ গছনি ৰোপণ কৰি আমি গছ গছনি ৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। তাৰপিছত 2 নম্বৰ যান বাহন কমকৈ ব্যৱহাৰ কৰা আৰু 3 নম্বৰ সৌৰশক্তি ব্যৱহাৰ। তাৰপিছত 9 নম্বৰ চমু টকা লিখা যিকোনো দুটা। শব্দ প্ৰদূষণ তোমালোকে লিখিবা যে ডাঙৰকৈ গাড়ীৰ হৰ্ণ, মাইক, মিউজিক চিষ্টেম আদি বজালে শব্দ প্ৰদূষণ হয়। শব্দ প্ৰদূষণৰ পৰা আমাৰ শ্ৰৱণ শক্তি কমি যায়, হৃদয়যন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয়। তাৰপিছত 6 নম্বৰ আত্মসহায়ক গোট তোমালোকে লিখিবা যে গাঁৱৰ মহিলাসকলে লগ হৈ আত্মসহায়ক গোট গঠন কৰে। আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰে। বৰ্তমান চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিছে। তাৰপিছত 9 নম্বৰ
চেনী উদ্যোগ তোমালোকে লিখিবা যে চেনী উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল কুঁহিয়াৰ ভাৰতত 200ৰো অধিক চেনী উদ্যোগ আছে তাৰপিছত বিহাৰ উত্তৰ প্ৰদেশ তাৰপিছত তামিলনাডু আদি ৰাজ্যত চেনী উৎপাদন কৰা হয় ঘ নম্বৰ বিদ্যালয় তোমালোকে বিদ্যালয়ত আমি কি কৰোঁ সেই বিষয়ে লিখিবা নাইবা ভাৰতৰ মানচিত্ৰ অংকন কৰা তোমালোকে ভাৰতৰ মেপ কিতাপত চাই শিকিবা